Hello everyone, আজি পকা মিঠৈ বনাব লৈছোঁ। এফালে গুড়খিনি গৰম কৰা হৈছে। গুড়খিনি গৰম হোৱাতে গলি গৈছে। দেউতাই পকা মিঠৈ বনাই আছে। ইয়াত জালুকৰ গুড়ি অলপ দিয়া হৈছে। তাৰপিছত তাত দিয়া হ'ল ইলাইচি অলপ। তাৰপিছত গুড়খিনি যেতিয়া অলপ লেজুৱা হ'ল তেতিয়া নমাই দিয়া হ'ল। তাৰ ওপৰত পিঠা দিয়া হ'ল, যিহেতু গৰম হৈ আছে। জোখমতে পিঠা দি গুড়খিনি প্ৰথমতে মঠি লোৱা হ'ল এনেধৰণে, আৰু পিঠাখিনিৰ লগতে নাৰিকলৰ গুড়িও দিয়া হৈছে, অলপ খাবলৈ সোৱাদ হয় তেনেধৰণে দিলে। তাৰপিছত এইফালে মা আৰু দেউতাই মুঠি কৰিব লাগিছে। পকা মিঠৈখিনি নাৰিকল দিলে বেছি দিন নাযায়, কিন্তু পকা মিঠৈ যদি নাৰিকল দিয়া নহয় তেতিয়া বহুত দিন যায়। এইফালে গৰমে গৰমে মঠি আছে। গৰমে গৰমে মঠিলেহে ভাল হয়। শেষত পিঠাখিনি এনেধৰণে দি শেষত যিমানটো মনৰ জোখা গোল কৰা হয়, এইফালে আমাৰ পকা মিঠৈ ৰেডি হ'ল।